ৰিজাল্ট ভালে আৰু বেয়া নহয়। এনাই কেনান এনাই ভালে, মই ফাৰ্ষ্ট ডিভিজন পালো। ফাৰ্ষ্ট ডিভিজন গামছা খান দিয়া ইয়াক আৰু এখন লেটাৰ পালো। এখন তুমি কি পালা? মই আপোনাৰ 4খানত ষ্টাৰ, 4খানত ষ্টাৰ আৰু এখানত ডিষ্টিংচন। এখনত আপোনালোকৰ যিটো চাপোৰ্ট, ওচৰ চুবুৰীয়া দাদাসকলৰ যিটো চাপোৰ্ট, সেই চাপোৰ্ট মই বেছিকে পঢ়া নাছিলো। ডেইলি ধৰক কৰি আছে কালাৰ ওপৰত দিছে চিলিং সঁচাই বিয়াই নামছি জানি কি বিয়া নামছি নেকি ইয়াৰ ৰিজাল্টটো কৈ দিয়া আমাৰ ৰাইজক। ৰিজাল্ট আৰু হেৰিয়ে দে মানে 44.5% হলো আৰু পাছ কৰিছো না, পাছ কৰিছো, সেইটোৱে মেইন কথা। Hey guys, good morning and welcome back to our channel Bharat Collection guys. আজি আছে বৃহস্পতিবাৰ, তাতে আৰু guys মানে আজি ডিসি এইচএস ৰ ৰিজাল্ট guys পুৱা উঠিছো, মানে আমাৰ কেইটামান ভাল ৰিজাল্ট দিছি guys। তো এইকেইটা আইছি আমাৰ তাতে, তো আৰু অলপ খাব লং ৰব guys। চলি কেইটা পাছ কৰিলে ভাল আছিল guys, কিবা খাব লৈ হা। তো যাচৰ কাষত গাছ প্ৰথমে আমাৰ সায়েন্সৰ পৰা আৰম্ভ কৰো। সায়েন্সৰ ল'ৰা আছে মানে আমাৰ ভাই ইমান জানা চলি আছে গাছ। হা এই কলস কি ৰিজাল্ট কি বাগে আটক দেখা নাই এ লিখছি রে দেখো ৰিজাল্ট দেখো। ৰিজাল্ট ভালে আৰু বেয়া নহয়। এনাই কেনান এনাই ভালে, মই ফাৰ্ষ্ট ডিভিজন পালো। ফাৰ্ষ্ট ডিভিজন গামছা খান দিয়া ইয়াক আৰু এখন লেটাৰ পালো। এখন পাইছা? ক'ত দিছিল লেটাৰ খান? লেটাৰ খান এতিয়া এন্ট্ৰ বুলি ক'লে ভুল হ'ব যে সায়েন্সত চলি এন্ট্ৰতকৈ পালা, কিন্তু মই মেথছ নাই, মই নৰো, সেইকাৰণে মই মেথছ বদলি এন্ট্ৰ ললো। সেইটো হৈছে কথা। খানাটো গধূলি খাই দিম। সকলোৱে খাব আহিব। আমাৰ মানে সিমানে পালাক ফাৰ্ষ্ট মানে সায়েন্সত চলি আছিল, অলপ কষ্ট হৈ দিয়ক পঢ়াত তাৰ। তো এতিয়া আজি বেলেগ চলি এটাত তাৰ দাম সিও দিছি এইবাৰ। তুমি কি পালা? মই আপোনাৰ 4খানত ষ্টাৰ, 4খানত ষ্টাৰ আৰু এখানত ডিষ্টিংচন। এখনত ডিষ্টিংচন কি ৰিজাল্ট তোৰ? সবে মোক সহায় সহযোগিতা কৰিছে, ফটোৰ ইচ্ছা নেকি তই? কৈছি আৰু ৰিজাল্টতে কেইবাৰ দিছা কচোন? ৰবাৰ ভাল ইচ্ছা নহয়। এবাৰ মোৰ ধুনীয়া ৰিজাল্ট হৈছে। ধুনীয়া ৰিজাল্ট। আজি মই পাঠা এটা মাৰিম, চবে আহিব খাবা, সেয়ে আৰু খানাটো দিবা স্কুলৰ ফিল্ডত হ'ব। বহুত চলি মানে এইবাৰ হাই ছেকেণ্ডাৰী পাছ কৰিলে একদম ফেল কৰা নাই, ভাল লাগছে। চলি পাছ কৰিছে আৰু একজন হৈছে ব্যক্তি মানে ল'ৰা একজন হৈছে দাদা এটাও। ভাইটি তোমাৰ ৰিজাল্ট? মোৰ ৰিজাল্ট বেয়া নহয়, ভালে হৈছে। যিটো আশা কৰিছিলো সেইটো এইমতে হোৱা নাই, তথাপি ঘৰৰ অলপ সাহসো পাইছো, চাপোৰ্টো পাইছো। ইমান পঢ়াত মই নিজে এটা কওঁ, মই ইমান পঢ়াটো ইমান হেৰি নহয়, তথাপিও ঘৰৰ যোনটো চাপোৰ্ট বা আপোনালোকৰ যিটো চাপোৰ্ট, ওচৰ চুবুৰীয়া দাদাসকলৰ যিটো চাপোৰ্ট, সেই চাপোৰ্ট মই বেছিকে পঢ়া নাছিলো। ডেইলি ধৰক পুৱাই 7টাৰ পৰা 10টালৈকে এনেকুৱা টাইমক লৈ পঢ়িছিলো। তাৰ পৰা মই এনেকে লগৰ সমনীয়াৰ লগত হেৰি কৰিছিলো। আৰু ৰাতিটো আমাৰ তাত পঢ়া পৰিৱেশ নাই মানে কিয়, চব সমনীয়া চলি কেৰাম বোৰ্ড এখন চলি থাকে, প্লাছ আৰু আমাৰ এটা মন্দিৰ আছে, মন্দিৰৰ কাষতে ইমান গতিকে হাল্লা গুল্লা চলি থাকে। মই ৰাতি 9টাৰ পৰা মই ভাত নাখাওঁ, ভাত খালে অসুবিধা হয়। বহুত মই টাইম বা খানা মেইনটেইন কৰিছিলো। মই ৰুটি চাহ একাপ খাই কিনে ৰাতি 1টালৈকে পঢ়িছিলো। পঢ়ি মোৰ ফাৰ্ষ্ট ডিভিজন। লেটাৰ আছে না? লেটাৰ মোৰ 2খনত আছে। আৰ্টছৰ আছিলে সায়েন্সৰ? মই আৰ্টছত আছিলো। আচ্ছা, মোৰ আছে হেৰিত লজিকত পাইছো, আৰু মই এডুকেশ্যনত পাইছো। ঠিকে আছে। ভাইটি তোমাৰ নাই? এই ঘৰত কোন কোন আছে? ঘৰত আছে মোৰ হেৰি আছে, কি কয়, চিষ্টাৰ এটা আছে, মা দেউতা, মই আৰু ভাইটি এটা। এতিয়া মই হেৰি কৰিব লাগিব, এতিয়া চাওঁ আৰু কি হয়। আৰ্থিক ক্ষেত্ৰতো অলপ দুৰ্বল, চ' এতিয়া চৰকাৰৰ সহায় সহযোগ পালে মই নিশ্চয় আনন্দিত হ'ম। কাৰণ কিয়, ঘৰুৱা পৰিৱেশো ধৰক এনেকুৱা অলপ প্ৰব্লেম চলি আছে। যি উৎসাহ উদ্দীপনা আপোনালোকে জনালে, তাৰ বাবে মই আপোনালোকক বা ওচৰ চুবুৰীয়া বা শিক্ষাগুৰুসকলক মই ধন্যবাদ জনাম এই ক্ষেত্ৰত। আৰু ভৱিষ্যতে যাতে মোক অনাগত দিনত এনেকে সাহস দিয়ে বা উৎসাহ উদ্দীপনা দিয়ে, তাৰ বাবে মই আপোনালোকক ধন্যবাদ জনাম। আপুনি একবাৰে তই পাছ কৰিছি না? মই এবাৰতে পাছ কৰিছো। আগৰবাৰ মোৰ তাৰমানে বিশেষ অসুবিধাৰ কাৰণে, এইটোও মানুহে কয়, বিশেষ অসুবিধাৰ কাৰণে ধৰক মোৰ ঘৰুৱা মেইনটেইনৰ কাৰণে মই যোৱাব দিয়া নোৱাৰ পিছত মই এইবাৰ ট্ৰাই কৰিছো, বা এতিয়াও অসুবিধাৰ সন্মুখীন হৈ আছো যদিও মই বহুত ট্ৰাই কৰিছো। ট্ৰাই কৰি কিনে আজি এই ফলাফল পাবলৈ মই সক্ষম হৈছো। মই নিজকে ধন্য। তোমাক বয়স মানে ধৰক, এতিয়া আপোনালোকে চাব, এতিয়া ল'ৰা ছোৱালী বিলাকে এতিয়া নাৰ্চাৰী আছে, ধৰক
যি অংকুৰ আছে মুকুলন আছে আমাৰ হেৰিয়ত নাছিলে আমাৰ প্ৰথম আছিলে সমান তাৰ পৰা প্ৰথম শ্ৰেণী দ্বিতীয় তৃতীয় এনেকুৱা ধৰণৰ চ' তেনেকে পৰি আৰু কিছুমান এতিয়া ল'ৰাবিলাকে ৰাখি নিদিয়ে মোক কমানত মোক এবাৰ ৰাখিছে ক্লাছ 6ত এবাৰ ৰাখিছে ইফালে 9ত মোৰ হেৰি হৈছে অলপমান অসুখ হোৱাৰ কাৰণে আকৌ মই 9ৰ এইটো মই পঢ়িব লগা হ'ল তেনেকে হৈ কিনে মোৰ আপোনালোকে যিটো প্ৰশ্ন কৰিছে যে বয়স হোৱা আনছে বয়সত কাম নিদিয়ে মনৰ উৎসাহটো ডাঙৰ বস্তু মন যদি থাকে নহয় আজি চাব বৃদ্ধ এটাইও তেনেকুৱা হেৰি কৰে বৃদ্ধ এটাৰো হেৰি কৰিব পাৰে যোৱা বছৰ আমি হাইস্কুল শিক্ষান্ত পৰীক্ষাত দেখিছো যে 55+ এজনে এয়া এই ডিগ্ৰী লোৱাৰ ক্ষেত্ৰত বা ফাৰ্ষ্ট বা ষ্টেণ্ড কৰাৰ ক্ষেত্ৰত আৰু নতুনকৈ পৰীক্ষা দি তেওঁ সাফল্যমণ্ডিত হৈছে মানুহৰ মনটো ডাঙৰ বস্তু তো তোমাৰ দীৰ্ঘায়ু কামনা কৰি আজি তোমাক বিদায় দিলো আগুৱাই যোৱা উজ্জ্বল ভৱিষ্যত হওক তোমাৰ বাই বাই এটা ৰিজাল্ট গম পালো চবৰে ৰিজাল্ট বেয়া হোৱা নাই কথা সিমান ভালো হোৱা নাই হলেও ফেল কৰা নাই গাইছে তোৱে ভাল লাগছি তো খানা চানাও দিলি চলিকেইটা ভাল লাগিল যদি ভিডিঅ' কেইটা চাই আছা তহঁতে খানাৰ ব্যৱস্থা এটা কৰিবি আমাৰ দৰে গৰীব মানুহগিলা খানা নহলে ইমান থাকিব নোৱাৰো জীৱনটোত তো এইগিলা বাদ দিলো গাইছ তো ৰিজাল্ট ভালে হওক চবকে ব্যস্ত বিলাক থাকিল মানে নতুনকে আৰু ডিগ্ৰী চিগ্ৰী পঢ়ি থাক তো এতিয়া আমি যাম চান্তাত মানে চান্তাৰ এটা কিবা কাম আছে তো কামটো কৰিও গাইছ তো বলক আমাৰ লগত দিনাখন গাইছ আজিৰ দৰে আমাৰো ৰিজাল্ট দিছিল সিদিনা আমি গাইছ বহুত ফূৰ্তি কৰিছিলো মানে ফেল কৰাতকে তো পাছ কৰিছিলো তো ৰিজাল্ট বৰষুণ দিয়া আছিল বৰষুণ দিছিল মেট্ৰিকত দিছিল আমাৰ মেট্ৰিকত দিছিল এটা ৰিজাল্ট বৰষুণ দিছিল মেট্ৰিকত গুলিয়ালাৰো ফেছলি নেকি নে গুলিয়াবা খুইছো দে কিয় খুইছলি মোৰ দেখছিনা পাৰ্টি দিছি তাও মনত কৰছি দেখছিনা গাইছ এইকাৰণে তোক চুনগতা পাছ কৰিছা একেটাও কৈছো ইনকে পাৰ্টি দি এনকে মনত ৰাখিম ইনকে মানুহক মনত ৰাখিছো যি বুন্দিয়ালাৰো খুইছিল থাকে মোক কিবা এটা কৈছে ফাট খোৱা নাই দে কৈছো দে ফাট খোৱা নাই দে আবো বৰ্তিদাৰ খুইছলি কিবা ৰে গাইছ স্যাৰ ইনকে খানা খানা দি তুনো তো আমি আহু সামতাৰ পৰা এটো সাদা সামতা মেইন কাৰণ তো হৈছে গাড়ী এগলা দেখছি না এগলা খানা ৰুমত দোকানৰ পলবে মানে বিয়া পাতিব সেইকাৰণে মানে ঘৰ কালাৰ কৰি আছে মই যাই কিনে দেখাও একবাৰেই লাজ কৰিব নাহিয়া গাইছ মস্ত লাজ কৰিছে বিয়া এটাৰ আহি আছে আহা বহাগত হ'বই কৰি ঘৰ ৰং দিবা দিছি ইটা তো ৰংখিনি লৈ যাই থাকোঁতে সিহঁত লগ পাই আছো তক গাইছ মই একদম মিছা কথা কোৱা নাই গাইছ ৰুম দেখছি না কিবা কৰি আছে কালাৰ ওপৰত দিছি চিলিং সঁচাই বিয়াই নামছি জানি এই কি বিয়া নামছি নেকি ইয়াৰ বিয়াই একমাহ আছে নেকি গাইছ সুধুৰ ভালকৈ সুধুৰবা কওকচোন ভালকে মই নালাগে সেইটো সুধক বিয়া কেইটাই কলাই কি মোক একমাহ আছে চিলিং চিলিং লাগে ৰং চং পুৰা দিছি কি আমাক যে কলাই ঘৰৰ মানুহ বিয়া না মুদা পাহাৰে বোলা 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 যাম বোলা তো গাইছ বস্তু আনি ঘৰত মানে আহি পেলো আৰু ঘৰ আৰু চামতাৰ পাই মানে ঘৰ মানে আৰু চাঙতে বোলো কি পাগলা হৈছে বিয়া পাতে বয়স কেইটা হৈছে গাইছ এই 2বাৰ ভোট দিছো মাত্ৰ একবাৰ জবাৰ দিছিলো আৰু এইবাৰ দিলো তে বয়স তাতে অনুমান কৰক আপোনালোকে 22 নাই মই এনাই ৰং চং দিছো দে অলপ ঘৰটো ভাল দেখা কৰিছো বেলেগ আকৌ নহয় আৰু আজি যেহেতু ৰিজাল্ট দিছি তো কোনোবা যদি আমাৰ ছাবস্ক্ৰাইবাৰে মানে হাই ছেকেণ্ডাৰী দিছিলি ৰিজাল্ট পাইছা যদি আমাৰ কমেণ্টত কৈ দিবি কিমান পাৰ্চেণ্ট পাইছা না কি জানি ভাল লাগিব গাইছ কমেণ্ট নকৰাকে নাথাকিবি কমেণ্টটো কৰি দিবি আৰু যদি কোনোবাই ফেল কৰিছা দুখ কৰিব লগা নাই এটেম্প দি থাকিবি একদম নেক্সট বাৰত তাৰমানে এইবাৰ যি ফেল কৰিছা এই ৰিষ্টাৰ্ট বুলি কবি কৈ আহবাৰ কেনা হবা লাগিব ৰিজাল্ট কচোন আহবাৰ ফাটে দিবি একদম তাৰমানে যোনকেইটা ধৰ কিবা হাৰ ফুৰ্তি কৰিছি আৰু ফেল কৰা আৰু সেইকেইটাৰ মুখত মানে গবৰ হুমে দিয়া যাতে হয় সেইকাৰণে দুখ কৰিব লগা একো নাই মেহনত কাৰো পচিনা বাহাও ৰুকনা অৰ থাকনা হে মানা গেট ৰেডি টু ফাইট সেইটো গান গাই দিবি আৰু লগতে দি কিনে একদম ইটাৰ পে পঢ়াৰ আয়োজন কৰি দি আৰু চবে যোনী লাইন পঢ়া কিবা পঢ়া গিলা পঢ়িবি আৰু না কি কয় এখনিয়া দিয়াৰিয়া আমিতো আৰু গ্ৰেজুৱেট হৈ কিনে ইউটিউবাৰে হলো দেচোন তো উপায় নাই গাইছ তো সেয়ে আৰু তো গাইছ আমাৰ আৰু এটা কেণ্ডিডেট আছে মানে এইবাৰ তাৰো ৰিজাল্ট দিছি মানে ইও এইচএছ দিছিল তো সৰু তোমাৰ ৰিজাল্টটো কৈ দিয়া আমাৰ ৰাইজক ৰিজাল্ট হেয়ে দে মানে 44.5% পালো আৰু পাছ কৰিছ না পাছ কৰিছো সেইটোৱে মেইন কথা সেইটো ক আকৌ নাই ৰিজাল্টটো তোমাৰ আপডাউন থাকবো সকলে যদি ভাল ৰিজাল্ট কৰে বেয়া ৰিজাল্ট কোনি কৰিব হা নহয় নপঢ়িলো না এয়া গৰু চাৰ আৰে সেইটো কথাৰ বা নপঢ়ি কিনে যি পাছ কৰিছ হয় না নহয়
আজি ফুটি লিখছি না লাগে না বাস কৰি কিনে এইটো লাগছি আৰু খানা কি হব মাছ চাছ নাখাওঁ আমি খানা আৰু পাতা মই পইচা দিম দে আৰু তোৰ লগ হৈ কিনে খানা দে সিমান আছে সিমান আৰু তুমি লগ হৈ কিনে খানা এটা দে জানো পাইছি চানি সেকেন্ড বেছি মাতা আলা চবে লগ হৈ কিনে খানা এটা খানা দিলে হ'ব আমাক না কি ক জিজ্ঞাসাটো বেলেগ হ'ব জিজ্ঞাসাটো বেলেগ তাৰ ৰিজাল্ট বেলেগ না তাৰ ৰিজাল্টটো বেলেগ আৰু ই অলপ আহি না অলপ ইংলিছ না নামটো পঢ়িবা কি এইটো ক পঢ়ি তাৰ বিএড নামটো লিখি দিওঁ আৰু বাকী কিবা পাৰো তো আইটিআই কৰিব ভাবিছো আৰু নেদে না চিট গেলা দিব দা কিয় নিদিব তুমি অলপ প্ৰাইভেটকে ভৰাচোন চিট পাবাই পাবা দে ভাল লাগছি তো গাইজ চিটা টাইম হৈছে গাইজ খানা খোৱাৰ টাইম মানে চলি এটা ৰিজাল্ট দিছে তো খানা পাচ্ছে এটা চলি তাত তাকে যাম এতিয়া গাইজ ভিডিঅ'টো বেছি লম্বা কৰি নথিদক আৰু মানে দুই একদিনত আমাৰ তাত মানে বিদেশ ভ্ৰমণ হ'ব বিদেশ মানে দেশে বেলেগ এখন দেশত যাম গাইজ প্ৰথমটো আমাৰ ভ্লগ হ'ব বেলেগ এখন দেশত তো গাইজ আজি আৰু ভিডিঅ'টো বেছি লম্বা কৰি নথো যদি ভিডিঅ'টো ভাল লাগছে লাইক কৰি দিব কমেণ্ট কৰিব শ্বেয়াৰ কৰি দিব আৰু নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি দিব আৰু নেক্সট ভিডিঅ'ত লগ পাম আজিকালি বাই